নুমলীগড়ৰ লেটেকুজান চাহ বাগিচাৰ 39নং ৰাষ্ট্ৰীয় ঘাইপথত টেংকাৰ চালকৰ দৌৰাত্ম। চাহ বাগিচাৰ মাজত অৱস্থান কৰি থকা বনৰীয়া হাতীৰ জাক এটা পথটো পাৰ হ'বলৈ লওঁতেই ইচ্ছাকৃতভাৱে হাতীক খুন্দোৱাৰ চেষ্টা টেংকাৰ চালকৰ। ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শীঘ্ৰেই টেংকাৰখন চিনাক্ত কৰি চালকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন মহলে। যিটো বস্তু দেখিলোঁ সেইটো অতি দুখজনক। খাদ্যৰ সংকটত হাতীবিলাক আপোনাৰ ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে, ক'তো খাবলৈ একো নাই। কিন্তু টেংকাৰ চালকজনে সেইটো অলপ মানুহ হিচাপে তেওঁ সেইটো কৰিব নালাগিছিলে। আৰু সেই যিটো হাতীৰ যিটো জোকাই পেলাই যিটো খং উঠাই থৈ গৈছে সেইটো তেওঁ টেংকাৰ চালকজনটো গুচি গ'ল। কিন্তু গোটেই ভুক্তভোগী ৰাতি যিসকল মানুহে হাতীৰ লগত হৈ থাকে তেওঁলোকেহে বুজি পাব। গতিকে এইটো বহুত দুখজনক কথা। তেওঁ সেইটো কৰিব নালাগিছে, তেওঁ উচিত শাস্তিটো পাব লাগে। তেওঁ সেইটোতো হয়েই। কালি পৰহি লেটেকুজান চাহ বাগিচাত আপোনাৰ টিফিন খাই দিছে হাতীয়ে, এইবোৰ শুনা পাইছোঁ আমি। আৰু হাতীৰ মানুহৰ সংঘাতটো এইটো এটা মানে লুডু খেলা নিচিনা হৈ গ'ল আমাৰ ইয়াত। গতিকে সেইটো তাৰ কোনো স্থায়ী সমাধান নাই। সদায় নিউজ কৰে বা কিবা কৰে, কোনোবাই কিবা খুব প্ৰকাশ কৰে, সেই তেনেকৈয়ে চলি আছে। কিন্তু এটা কথা কি, দিনত বাগানত থকা হাতীজাকক বহুত সৰু সৰু ল'ৰাই জোকাই অশান্তি কৰে। সেই হাতীখিনিয়ে ৰাতি গৈ মানুহক মানুহ হিচাপে গণ্য নকৰে। আগৰ আমি সৰুকালত হাতীয়ে টিংপাত দেখিলে নাহে, তেনেকুৱা হাতী এতিয়া এইটো ঘৰৰ পৰা সেইটো ঘৰ পাৰ হৈ যায়, মুধত যদি সোমাই পেলাই ইটো মুধচত পাৰ হৈ যায়। গতিকে সেইবোৰ চব মানুহে নিজে কৰি লোৱা কাহিনী। 100% অকল হাতী বুলিয়ে নহয়, হাইৱেটোত আমাৰ যিটো ৰিফাইনেৰী যিটো বাইপাছ, তাততো টেংকাৰ আৰু ডাম্পাৰৰ কাৰণে মানুহে গাড়ীয়ে চলাব নোৱাৰে বা কিনাৰী খোজকাঢ়ি যাব নোৱাৰে, মৰ্ণিং ৱাক কৰিব যাব নোৱাৰে। সেইটোতো 100% কথা হয়, এইটো সঁচা কথা। নুমলীগড় ব্যুৰো জননী লাইভ।